নমস্কাৰ বন্ধুসকল। আজি মই বহুদিন আগতে লিখা মোৰ মনৰ অনুভৱ অলপমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা লাগে। এদিন দুপৰীয়া হঠাতে আমাৰ ঘৰলৈ এজন অচিনাকি মানুহ আহিল। সেই সময়ত ঘৰখনত মোৰ বাহিৰে দ্বিতীয় ব্যক্তি এজন নাছিল। মানুহজনক বহিব দি মই তেওঁৰ পৰিচয়টো জানিব বিচাৰিলোঁ। মানুহজনে দেউতাৰ বন্ধু বুলি কৈ নগাঁৱৰ পৰা অহা বুলি ক'লে। মোৰ কি কৰিম কি নকৰিম অৱস্থা। ঘৰখনত প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্বত বাহিৰলৈ ওলাই গৈছিল। ইফালে ময়ো এই ঘৰখনত নতুন। চাহে কৰিম নে ভাতে বনাম। এওঁৰ বাহিৰে বাকীবিলাকে আহি দুপৰীয়া ভাতসাজ খায়। মই খৰকেইটাকে মানুহজনক চাহ একাপ দিলোঁ, দুখন বিস্কুটেৰে সৈতে। তাৰপিছত তেওঁ ক'লে তেখেতে বোলে আমাৰ ইয়াত এদিন ৰাতি থাকিব। মোৰ চুলিৰ আগে সেই বুঢ়ী যোৱাৰ নিচিনা হ'ল। ক'ৰ মানুহ, কি কথা একো পৰিচয় নাই, মাত্ৰ দেউতাৰ বন্ধু বুলি কৈছে আৰু একো নকয়। মোৰ দুপৰীয়াৰ ভাত আঞ্জা হৈ গ'ল। মানুহজনক গা ধুবলৈ দিলোঁ। ইতিমধ্যে আমাৰ ঘৰৰ মানুহবিলাকো আহি পালে। সকলোৰে লগত দেউতাৰ বন্ধু বুলিয়ে চিনাকি কৰাই দিলোঁ। তেখেতেও বৰ ধুনীয়াকৈ ঘৰৰ মানুহখিনিৰ লগত কথা বতৰা পাতিছে। দুপৰীয়াৰ ভাত পানী খোৱাৰ পিছত মই তেখেতক আমাৰ গেষ্ট ৰুমত শুবলৈ দিলোঁ। তেখেতে মোলৈ টোপোলা এটি আগবঢ়াই দিলে আৰু ক'লে, মাজনী জোৱাই আহিলে দুয়ো একেলগে টোপোলাটো খুলি চাবা। মানুহজনে মোক মাজনী বুলি মাতিছিল। মোৰ মনটো সঁচাই আনন্দত নাচি উঠিছিল। এওঁ আহি পোৱাত মই সকলো কথা ক'লোঁ। তাৰপিছত টোপোলাটো খুলি চাই দেখোঁ তাত মোৰ মায়ে মানুহজনৰে সৈতে উঠা এখনি ফটো আৰু চিঠি এখন পঠাই দিলে। মায়ে লিখিছে, মৰমৰ মাজনী, মৰম লবি, জোৱাইকো মোৰ মৰম জনাবি। এটি বিশেষ কথাৰ বাবে তোলৈ লিখিব লগা হ'ল। ইমান দিনে গোপন কৰি ৰখা এটা সঁচা কথা তোৰ আগত ক'বলগীয়া হ'ল। তই মোক ভুল নুবুজিবি। আজি তোৰ তালৈ তোৰ আপোন মানুহ এজন পঠালোঁ। তই সাদৰে গ্ৰহণ কৰিবি। ইমান দিনে তই যাক দেউতা বুলি মাতি আছিলি, তেওঁ আচলতে তোৰ খুড়ায়েক। তই মনত দুখ পোৱাৰ ভয়ত মোৰ জৰিয়তে খুড়াই নিখুঁত অভিনয় কৰি গ'ল। বহুদিন আগৰ কথা। তই তেতিয়া কেঁচুৱা থাকোঁতে দুজন ল'ৰা আহি তোৰ দেউতাক মাতি লৈ গৈ ফুৰাই নিদিলে। মই কান্দি কান্দি পাগলী হৈ গৈছিলোঁ। তেতিয়া মোৰ অৱস্থা দেখি খুড়ায়ে তোকে মোকে নেৰ বুলি প্ৰতিজ্ঞা কৰিছিল। খুড়া আৰু মোৰ সম্পৰ্কটো আছিল দেৱৰ আৰু নবৌৰ দৰে পবিত্ৰ। তাত কোনো কলংকৰ দাগ নাছিল। কালি হঠাতে এই মানুহজন আহি ওলাল। অচিনাকি হ'লেও চিনাকিৰ গন্ধটো সোনকালে পালোঁ আৰু আজি তোৰ তালৈ পঠিয়াই দিয়া সেই অচিনাকি মানুহজন তোৰ স্বয়ং দেউতাৰ বাহিৰে আন কোনো নহয়। মাজনী, তুমি মোক ক্ষমা কৰি দিবা। তোমাৰ মা।